কি হ'ল যেন পাইছো কৃষ্ণ সকাম চাইছোন কি হ'ল মই ফেচবুকত যে এই ভিডিঅ' এটা আপলোড দিছিলো তাৰপিছত এই চাচোন জুতিয়ে কেনেকুৱা কমেন্ট দিছে বেয়া বেয়া কমেন্ট দিছে একেবাৰে বেয়া বেয়া কমেন্ট দিছে এই ইন্দৰ পিতে যে জুতি সেইটোৱে কিমান সাহস ক'ত পালে ইন্দৰ পিতে সেইটো এনেও বদমাছ তাই কিমান দিনৰ পৰা ফেচবুকত মানে সেইবিলাক ভিডিঅ' চিডিঅ' আপলোড দি থাকে সি কমেণ্ট দিবলৈ কোন সি কোন মোৰ ছোৱালী পঢ়াত বেয়া হ'ব পাৰে এইবিলাকত কিমান পাকৈত মেট্ৰিকহে দিছে সবাকে মেট্ৰিক সবাই দি পেলাই পাছ কৰিছে তেনেকুৱা হ'ব পাৰে কিন্তু এই ভিডিঅ' চিডিঅ' দিয়াত কিমান পাকৈত এইজনী ছোৱালীক সি এনেকুৱা কমেণ্ট দিব ই ক'ত পালে এনেকুৱা সাহস কোনো মানুহে আজিলৈকে কমেণ্ট দিয়া নাই বেয়া কমেণ্ট ভাল কমেণ্ট দিয়ে সি কমেণ্ট দিবলৈ সি কোন হয় নে নহয় দীপালী মোৰ ছোৱালী জুতিৰে ফুটি সেইটো ইয়াক মই পালে একদম ঠিককে থেতালি পেলাম মই নহয় এনেকে থাকিলে নহ'ব এটা কাম কৰ বলচোন বল তাক এতিয়া ঘৰত গৈ ধৰিম বাপেকো থাকিব বাপেকৰ আগতে বিচাৰটো দিম কি বিচাৰ লয় মই চাম বল বল আজি মই দেখাই দিম মোৰ মাষ্টৰ নকবা আৰু মোৰ ছোৱালীজনীয়ে ফেচবুকত কিবা এটা ভিডিঅ' আপলোড দিছিল সেই ভিডিঅ'টো দেখি পেলাই সেই ইন্দৰ পিতেক যে জুতি সেই জুতিয়ে ইমান বেয়াকে কমেণ্ট দিছে হয় নেকি মোৰ মানে মাথা বেয়া হৈ গৈছে মই চেণ্টিমেণ্টেল হৈ গ'লো আজি সেই ভদ্ৰেশ্বৰৰ ঘৰত সকাম আছিল সকামলৈ মই যাবলৈ ওলাইছিলোহে হাত ভৰিকেইটা তিয়াই পেলাই বোলো নহয় মই সকামৰ পৰা আহোঁ ছোৱালীজনীয়ে আহি কান্দি কান্দি মোক যিখিনি কথা কৈছে মোৰে বেয়া লাগি গৈছে বুইছা মাষ্টৰ মই আজি ইন্দ্ৰৰ ঘৰলৈ যাম ধুনীয়াকে তাক মই বুজাম আজি এনেকুৱা ল'ৰা কিয় তুলিছ জুতি বোলা ল'ৰাটো ইমান বেয়া ল'ৰা এনেকুৱা ল'ৰা থাকিব লাগে নেকি মোৰ ছোৱালীজনীয়ে মেট্ৰিক ফেইল কৰিব পাৰে সবাইকে মেট্ৰিক দিব পাৰে কিন্তু এইবিলাকত পাকৈত সেই ভিডিঅ' দিয়া মোবাইলত ভিডিঅ' দিয়া বাপৰে বাপ তাই ওপৰত পাৰিব এই অঞ্চলত মোৰ ছোৱালীৰ নিচিনা ধুনীয়া ছোৱালী আছে তেতিয়াহ'লে জুতিয়ে কিয় ইমান বেয়া কমেণ্ট দিব তেওঁতো বেয়া কমেণ্ট দিব নালাগে আকৌ সি ইমান সাহস ক'ত পালে ইন্দ্ৰক মই আজি ঘৰত পাব লাগিব ঘৰত যদি পাওঁ দুইটাকে বাপ পুত দুইটাকে মই যদি বিচাৰ কৰিব নোৱাৰিছো মোৰ নাম ৰোহিত নহয় মনত ৰাখিবি কিন্তু কৈ থলো হয় মাষ্টৰ চোৱা মোৰ ছোৱালীজনীয়ে কিমান ধুনীয়া ভিডিঅ' দিয়া তোমালোকে দেখিছা দেখিছো খুব ধুনীয়া ভিডিঅ' হয়নে বাৰু ধুনীয়া ভিডিঅ' এই ধুনীয়া ভিডিঅ'টো চাই সিহঁতে ভাল কমেণ্ট দিব লাগে হয় নহয় হয়নে হয় দে বল হয় মাষ্টৰ তুমি যাবা মই বিচাৰটো কৰি আহো তুমি যোৱা বেছি কথা কয় নিজৰ ছোৱালী ইমান দুখী সেইটো নকয় লোকৰ ল'ৰাৰ দুখটো ধৰি আছে ঠিক আছে ভদ্ৰেশ্বৰৰ ঘৰৰ পৰা আহোগেচোন তাৰ সকামৰ খবৰটো লৈ আহোঁ অকলশৰীয়া মানুহ কি কৰিছে বাকী ক'লে যা তই এই ভদ্ৰেশ্বৰ ঘৰত যে সকাম বোলো খবৰটোকে লৈ আহোঁ সি অকলশৰীয়া মানুহ ভদ্ৰেশ্বৰৰ ঘৰলৈ যা ভদ্ৰেশ্বৰৰ ঘৰৰ সকাম মই এৰি থৈ আহিছো কি হ'ল ইমান চিঞৰ বাখৰ কৰিছচোন তই কি চিঞৰ বাখৰ ক'ৰবাত কিবা হ'ল নেকি বেয়া পাইছ তই এইটো কি ল'ৰা তুলিছ জুতি তোৰ ল'ৰা নহয় জানো হয় নে নহয় তই হ'লে নাজানো মোৰ ল'ৰা হয় নে নহয় তেতিয়াহ'লে সেইকাৰণে সুধিছো লাহে লাহে কৈছোন ইমান গৰম হৈছে কিয় তই গৰম নহবি মোৰ ছোৱালীজনীয়ে ভিডিঅ' এটা আপলোড দিছিলে বুজিছ ভিডিঅ'টো পাই পেলাই সি যি বেয়া কমেণ্ট দিছে মোৰ ছোৱালীজনীয়ে গৈ পেলাই মই কলপাৰত গৈ হাত ভৰি ধুই আছো বোলো সকামৰ পৰা আহোঁ ভদ্ৰেশ্বৰৰ ঘৰৰ সকামলৈ যাম তাই কান্দি গৈ পেলাই মোক যিখিনি কথা কৈছে মোৰ মানে কৈছো নহয় মই চেণ্টিমেণ্টেল হৈ গৈছো বুজিছ তোৰ ল'ৰাটো ঘৰত আছে নাই ৰচনা হ'ব বাৰু তই ইমান কিয় খং খাইছ আৰে কিবা এটা হৈছে ভুল বুজাবুজি বা কিবা এটা কৰিছে মৰিছে সেইটো লাহে লাহে ক'লে হ'ল নহয় তই ইমান চিঞৰিছ ইমান চিঞৰ বাখৰ নহয় তেনেকে ক'লে নহ'ব মোৰ ছোৱালীজনী
বিষয়ে সি ইমান বেয়া কমেণ্ট দিব, ইমান সাহস সি ক'ত পালে? হা সি যদি বেয়াকে তোৰ ছোৱালীক কমেণ্ট দিছে তাৰ বিচাৰ মই নিজেই কৰিম, তই কৰিব নালাগে, মই নিজেই কৰিম। নাই অকলে কৰিলে নহ'ব, মই থাকিম লগত, মই থাকিম যেতিয়া তই বিচাৰ কৰিবি। হয় মোৰ ছোৱালীজনীয়ে সবাইকে মেট্ৰিক দিছে বুজিছ, সবাৰ পিছত মেট্ৰিকটো পাছ কৰিব পাৰে, কিন্তু মোৰ ছোৱালী ইমান বেয়া নহয় সি যে ইমান বেয়াকে কমেণ্ট দিব। হ'ব তই বৰ বেছিকে কৈছ। মোৰ ল'ৰা বুলি মই তাক কেতিয়াও ক্ষমা নকৰোঁ। সি যদি ভুল কৰিছে তাক দণ্ড দিমেই মই, তই চিন্তা কৰিব নালাগে। নাই তেনেকে এৰিলে নহ'ব, বল এতিয়া মোক মোৰ চকুৰ আগত তই যদি বিচাৰটো কৰি দিব পাৰ তেতিয়াহে মই মানিম, নহ'লে মই নামানো। মই ভদ্ৰেশ্বৰ ঘৰ মই সকামেই থৈ আহিছোঁ, সকামেই নেখাওঁ লাগিব। হ'ব বল, ময়ো নাযাওঁ আজি সকামল, আজি তাৰ বিচাৰকে কৰিম। তোহোতো মোৰ লগত থাক, আমাৰ ঘৰতে বিচাৰ কৰিম দুইটাই। ঠিক আছে তেতিয়াহ'লে বল, হাই ছোৱালী বল। মাত তোৰ ল'ৰা মাত। জ্যোতি চাওঁ অকণমান এফালে আছো। হয় নেকি? মই চিনি পাওঁ নহয়। আচ্ছা ৰচোন তোক কথা এটা শুনো, এই ছোৱালীজনী বোলে ফেচবুকত কিবা এটা ভিডিঅ' আপলোড দিছিল, তই বোলে কিবা বেয়া কমেণ্ট দিছ? নহ'লে কি এতিয়া মই সন্মান দি বঁটা দিব লাগিব নে কওকচোন? এইগৰাকী ছোৱালী যে যিগৰাকী ছোৱালী আপুনি দেখি আছে, এই আপোনাক কি ক'ম, এই যি টি ভিডিঅ' মানে যি আছে ঘৰত মানে অকণো প্ৰাইভেচি নাই, অলপো একো নাই, যি টি ভিডিঅ' দি থাকে। আজি যদি শাক খাইছে, আজি যদি মাছ খাইছে, আজি বাথৰুমত কি চাবোন দি গা ধুইছে, এইবিলাক ভিডিঅ' দি থাকে। আপুনি নিজে কওক, ফেচবুক ভিডিঅ'টো, ফেচবুকত যি ভিডিঅ' নিদিয়ক সেইবিলাক সৰুৰ পৰা ডেকা লৈ একদম বুঢ়া সকলোৱে ফেচবুকত ভিডিঅ' চায়। সকলোৱে ফেচবুকত সন্ধিয়া সময়ত অলপ মানে নিজৰ মনটো অলপ ৰিলেক্স কৰিবৰ কাৰণে, মনটো অলপ ভাল কৰিবৰ কাৰণে আমি ফেচবুকটো চাওঁ, সকলোৱে চায়। তেনেকুৱা সময়ত যদি এজনী আমাৰ অসমীয়া শান্তশিষ্ট এখন যদি একদম সম্ভ্ৰান্ত ঘৰৰ ছোৱালীয়ে যদি তেনেকুৱা কাম কৰে, চুটি কাপোৰ পিন্ধি যদি এনেকুৱা কৰে, তেনেকুৱা যদি ছোৱালীক মই যদি এটা কি বুলি কয় সৰুকৈ যদি এটা ইনষ্টাৰ ওপৰত যদি কমেণ্টটো দি পেলাই তেখেতক মই যদি কাপোৰটো ভালকৈ পিন্ধাব পাৰোঁ, তাত কি বেয়া কৰিলোঁ? মই জাষ্ট এটাহে কৈছিলোঁ যে কাপোৰখিনি অলপ আগে ভালকৈ পিন্ধা, তাৰপিছত তুমি ভিডিঅ' দিয়া, আৰু সেইটো ভাবি লৈছে বেয়া মই কিবা বেয়াকৈ ক'লোঁ। উল্টা মোক কৈ থাকে কি মোৰ লাইফ মাই ৰুল মাই এটিটিউড, মোৰ জীৱন মোৰ কথা, মই কি পিন্ধো কি নিপিন্ধো মোৰ কথা। আৰে আপোনাৰ নিজৰ কথা, আপুনি নিজৰ লাইফ যেনেকৈ তেনেকৈ থাকক। আমাক কিয় দেখাব লাগে, সমাজত কিয় দেখাব লাগে, গোটেই অসমক কিয় দেখাব লাগে মই কি খাইছোঁ কি পিন্ধিছোঁ? ইমান অকণমান কাপোৰ পিন্ধে এজনী এখন সম্ভ্ৰান্ত ঘৰৰ ছোৱালীয়ে যদি সৰু ইমান টিকলো কৰি যদি কাপোৰ পিন্ধি পেলাই যদি ফেচবুকত নাচি থাকে, জঁপিয়াই থাকে, আপুনি নিজে কওক সেই ছোৱালীজনী কোনে ক'ব ভাল বুলি ক'বনে? কালি পৰহিলে দেউতাকৰ নাম বেয়া হ'ব, কালি পৰহিলে আমাৰ গাঁওখনৰ নাম বেয়া হ'ব, আমাৰ অসমৰ নাম বেয়া হ'ব। এইবিলাকৰ কাৰণে মই কিবা এটা ক'লো, আকৌ আপোনালোকে কমপ্লেইন লৈ আহি গৈছে, মোৰ একদম যে লৈ বিচাৰ লৈ আহিছে। আপুনি চাইছে ভিডিঅ', চাইছে তেখেতৰ ভিডিঅ', মোক ঘৰ পাইছেহি আপোনালোকে। আপোনাৰ ছোৱালীজনী ভিডিঅ'টো চাওক এবাৰ, কেনেকুৱা কি ভিডিঅ' দি আছে। আৰে বাথৰুমত যায়, গা ধুবলৈ যায়, কি চাবোন দি গা ধুইছে, এইবিলাক দিয়া বস্তু নেকি? ছোৱালী হৈছে এজনী পবিত্ৰ বস্তু, এটা হৈছে পবিত্ৰ নাৰী, নাৰী এটা মৰ্যাদা থাকে, নাৰী এটা সন্মান থাকে, নাৰী এটা পৰিসীমা থাকে। আপোনাৰ ছোৱালী সেই পৰিসীমা পাৰ হৈ যেতিয়া সমাজৰ আগত যেতিয়া নগ্ন অৱস্থাত দি ভিডিঅ' বনাই থাকে, অৰ্ধনগ্ন হৈ থাকে, সেই ভিডিঅ' চালে আপোনাৰ সন্মান থাকিব নে আমাৰ গাঁৱৰ সন্মান থাকিব নে আমাৰ অসমৰ সন্মান থাকিব? আৰু সেইবিলাক নহয়, আপুনি মোৰ দেউতাক আকৌ সকামলৈ যোৱা মানুহজনক ঘূৰাই লৈ আহিছে। কি বুলি ভাবিছে? আগে নিজৰ ছোৱালীজনী চাওক, বেলেগৰ ভুল দেখা আগত নিজৰ ঘৰত এবাৰ চাকি চাওক যে ঘৰত কি আছে। যাওক ইয়াৰ পৰা, আপোনালোকে কি ভাবিছে? চাবলৈ আহিছে, গুচি যাওক, এইবিলাক বিচাৰ ইয়াত নাহিব দ্বিতীয় দিন। কথা সেইটোহে নেকি? সোধক আপোনাৰ ছোৱালীক, সোধক কি কৰিছে। তই সঁচাকে চুটি কাপোৰ পিন্ধি দেখুৱাইছ ন? চুটি কাপোৰ পিন্ধি দেখুৱাইছ? দেউতা বল আজি তোক মই ঘৰত বিচাৰ কৰিম, বল। ইয়াত তই দেখিব নালাগে, ইয়াত তই চেহেৰা দেখুৱাব নালাগে, বল বল। হয় ইন্দ্ৰ, মই তোৰ ওচৰত মই মাতহে বিচাৰিছো, হয় তোৰ মই হাতযোৰহে কৰিছো, তই মোক বেয়া নাপাবি, মই আহিছো দে। বেয়া নাপাওঁ, ছোৱালীজনীক ঠিক কৰ। ঠিক আছে হ'ব, বল বিকাই ৰৈ আছ মুখলৈ চাই মই তোক দেখাই দিম আজি। কি ক'ব দেউতা, এনেকুৱা ছোৱালীৰ কাৰণে আমাৰ সমাজখন বিনষ্ট হৈ আছে, সমাজখন নষ্ট হৈ আছে। এই সমাজৰ কথা যদি সিহঁতে নাভাবে, ছোৱালীবিলাকে নাভাবে, আমাৰ গাঁওখনৰ ছোৱালীখিনি মান সন্মানৰ কথা ক'ত যাব? সকলোৱে ক'ব যা ভকত গাঁও ছোৱালীবিলাক এনেকুৱা, ভকত গাঁও ছোৱালীবিলাক তেনেকুৱা। আমাৰতো লাগে বেলেগ ল'ৰাই যেতিয়া কয় তাকে ক'বৰ কাৰণে মই এটা কমেণ্ট দিলোঁ যে কাপোৰখিনি অলপ ভালকৈ পিন্ধি পাছত ভিডিঅ' বনোৱা।
এই ইমানখিনি আছে, ইমান ভাল ভাল বস্তু আছে, এইবিলাক নবনাই আৰু বনাই আছে কি আজি গা ধুলো, কি দি খালো, এইবিলাক সেইটো কাৰণে মই ক'লো। তই আজি এটা ভাল শিক্ষা দিলি বুজিছানে? কোনোবাই ভাত খোৱা, চাহ খোৱা এইবিলাক আপত্তি দিয়ে, তই কিন্তু আজি এটা ভাল শিক্ষা দিলি, একদম সুন্দৰ হৈছে দে, সুন্দৰ হৈছে।